Hello students, a very good evening. Welcome to a new video tutorial of object oriented programming. আৰু আজি আমি ডিসকাস কৰিম আমাৰ লাষ্ট ক্লাছত দিয়া নোটছবোৰৰ ওপৰত যিবোৰ মই তোমালোকক দিছিলো লিখিবলৈ তোমালোকক নোটছবোৰ দি দিছিলোগে সো হেবোৰৰ ওপৰত আজি আমি ডিসকাস কৰিম সো let's start the class. So we are going to discuss about whatever the notes I have given in my last class. Those were the আমি সোয়া ইমান দিনে আমাৰ প্ৰগ্ৰামটো আমি ডিসকাস কৰিলো যে প্ৰগ্ৰাম এটা অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং এটা কেনেকৈ লিখে ইউজিং ক্লাছ এণ্ড অবজেক্টস নাও देयर आर सम ফিচাৰ্স আমি অলৰেডি ফিচাৰ্সবোৰ ইউজ কৰিছো আমাৰ প্ৰগ্ৰামিংত মই মানে একচুয়ালি তোমালোকৰ প্ৰগ্ৰামিংটো দেখাই দিলো এতিয়া মানে এই ফিচাৰ্সবোৰ ডিসকাস কৰিবলৈ তোমালোকৰ সহজ হ'ব তোমালোকক বুজাই দিম and I'm sure you will learn it quickly. So let's start. The features. At a program jodi ami koribo bicharu, features are very important. What are the features we are going to use in the programming? What are the features of that programming? So a OOPS programming, that is object oriented programming, or main features basically site of features ase. First is called, you can say, encapsulation. Etu likhalu moi encapsulation say. Then abstraction, then abstraction of pasat ami discuss korisilu polymorphism and the last is called inheritance. This is a very important thing, inheritance. Okay, so these are the four features of object oriented programming. OOPS. This is encapsulation, abstraction, inheritance. Now today মই তোমালোকক এই চাৰিটা ফিচাৰ্স এটা এটাকে বুজাই দিম যে কি কামত দৰকাৰ হয় আৰু কেলে এবোৰ মানেটো কি এবোৰ ঠিক আছে সো এটা প্ৰগ্ৰাম এটা মই ওপেন কৰি লৈছো এক্সাম্পল হিচাপেকে মই আৰু নিলিখো ইয়াত say sorry okay now say here আমাৰ এটা ক্লাছৰ প্ৰগ্ৰাম আছে ঠিক আছে ইয়াত ক্লাছৰ প্ৰগ্ৰামবোৰ আমি কেনেকৈ কৰো আমি এটা টেমপ্লেট বনাও টেমপ্লেটৰ নাম হৈ গলগে ক্লাছ এই ক্লাছ টেমপ্লেটৰ ভিতৰত আমাৰ গুটে যিবোৰ ডিটেইলছ আমি একেলগে থৈ দিম নাও দ্য ওয়ার্ড এনক্যাপসুলেশন তোমালোকে যদি সোয়া এন টু বাদ দিয়া ইফালে কি চাইছা ক্যাপসুল এটা ক্যাপসুলত ধে যেনেকে প্যারাসিটামল ক্যাপসুল লইলো বা এনি ক্যাপসুল যেটো তোমাৰ ক্যাপসুল তুমি লৈছা কি তাত কি এটা ফিচাৰে থাকে নেকি থাকিব পাৰে এটা ফিচাৰে বাট মিন্স আই মিন টু সে দ্যাট তুমি এটা যদি জ্বৰৰ টেবলেট এটা যদি কিনিব যোৱা এটা ক্যাপসুল এটা যদি কিনিব যোৱা সেই ক্যাপসুলটো তোমাৰ কম্বিনেশন অফ সে হেডেক দেন সে ফিভাৰ হেবোৰ ধেৰ মানে সৰ্দি কাহ হেবোৰ কমুৱাকে এটা টেবলেটত কম্বাইন থাকিব পাৰে নাও এনক্যাপসুলেশনৰ মানেটো হৈ গলগে আমাৰ যেটা ক্লাছৰ আমি প্ৰগ্ৰাম এটা কৰো আমাৰ ক্লাছৰ প্ৰগ্ৰামত যিবোৰ আমাৰ ক্লাছ বনাও তাৰ ভিতৰতে আমাৰ ডেটা মেম্বাৰস তাৰপিছত মেম্বাৰ ফাংচনস ধে ডিফাৰেন্ট মেম্বাৰ ফাংচনস ইজ ডিক্লেয়াৰ্ড আন্ডাৰ দ্য ক্লাছ আৰু সেই গুটেটো আমি একেলগে বাইন্ড কৰি থৈ দিওঁগে ৰাইট দ্যাট ইজ কল্ড এনক্যাপসুলেশন আৰু ডেফিনিশনটো মই লিখাই দিছো তোমালোকক binding of data members and member function binding jetia member functions are member functions like grade me enter result these are the member functions and data members like these all variables are kept together in a class in such a way that amar program to ami hetu reliable hoy use korat amar easy hoy use korat eneke ami jetia mane bind kori thoi dimge ei process to ke koa hoise ge encapsulation এনক্যাপসুলেশন ইজি প্রসেসৰ যদি মনত থব বিচাৰিছে মনত থবা যে ডেটা মেম্বাৰস আৰু মেম্বাৰ ফাংচনছবোৰ যেতিয়া আমি এটা ক্লাছৰ ভিতৰত বাইন্ড কৰি থৈ দিও দ্যাট প্ৰসেস ইজ কল্ড এনক্যাপসুলেশন অলৰাইট
এনকেপচুলেশ্যন মানে সেইবোৰ এতিয়া তোমালোকক প্ৰগ্ৰেমটো আৰু ডিটেইলছকৈ যদি বুজাব যাওঁ আমি মেইন ফাংচনত যেতিয়া আমি অবজেক্ট বনাইছিলোঁ ইউ কেন চি দিছ অবজেক্ট যেতিয়া মই বনালোঁ আমাৰ ক্লাছৰ নাম আছিলে এপ্লিকেণ্ট আৰু মই অবজেক্ট যেতিয়া বনাইছিলোঁ তোমালোকক শিকালোঁ কেনেকৈ অবজেক্ট বনায় আমি অবজেক্টৰ মাধ্যমত দুটা ফাংচন ৰান কৰিছিলোঁ এটা আছিলে এণ্টাৰ ফাংচন এটা আছিলে ৰিজাল্ট ফাংচন ঠিক আছে দিছ টু ফাংচনছ উই হেভ কল্ড ৰাইট নাও গ্ৰেডমি ফাংচনটো আমি কল কৰা নাই মই তোমালোকক কৈছিলোঁ যে গ্ৰেডমি ফাংচনটো ইয়াত কল হৈ আছে সেইকাৰণে আমি এণ্টাৰ ফাংচনটো কল কৰিলোঁ লগতে গ্ৰেডমি ফাংচনো অট'মেটিক কল হৈ গ'লগৈ তাৰপিছত আমি ৰিজাল্ট ফাংচনটো কল কৰিলোঁ নাও ইন কেছ ইফ ইউ ৱান্ট টু ছিংগলকৈ যদি তুমি গ্ৰেডমি ফাংচনটো কল কৰিব বিচাৰি আছা ইউজিং দিছ অবজেক্ট অ'কে অবজেক্টৰ মাধ্যমত তুমি যদি অকল গ্ৰেডমি ফাংচনটো কল কৰিব বিচাৰি আছা তেতিয়া আমি গ্ৰেডমি ফাংচনটো কল কৰিব নোৱাৰিম মানে অবজেক্ট ডট গ্ৰেডমি লিখিলে আমাৰ একো কাম নিদিয়ে আমাৰ এৰৰ দেখাই দিব ইয়াৰ কাৰণটো হ'ল আমাৰ যিটো ক্লাছত যেতিয়া আমি ভেৰিয়েবলছ বা মেম্বাৰ্ছবোৰ আমি ডিটেইলছ আমি ষ্ট'ৰ কৰোঁ আমাৰ এই যে প্ৰাইভেট প্ৰটেক্টেড আমি এইবোৰ যে ইউজ কৰিছোঁ এইবোৰৰ বহুত মিনিং আছে প্ৰাইভেটত থকা বস্তুবোৰ আমাৰ এই ক্লাছৰ বাহিৰত অবজেক্টৰ মাধ্যমত বা ডাইৰেক্টলিও আমি ইউজ কৰিব নোৱাৰোঁ ঠিক আছে প্ৰাইভেট মানে প্ৰাইভেট এইটো মানে আমাৰ ক্লাছৰ ভিতৰতে থাকিব দিছ প্ৰাইভেট ফিচাৰ্ছ আৰ নট shown or it cannot be called by outside the class ঠিক আছে কিন্তু পাব্লিক মানে কি আৰু এইটো পাব্লিক মানে পাব্লিকত থকা যিবোৰ এণ্টাৰ আৰু ৰিজাল্ট ফাংচন আছে এইবোৰ আমি অবজেক্টৰ মাধ্যমত হওক আমি অবজেক্টৰ মাধ্যমত মানে কল কৰিব পাৰিম ক্লাছৰ বাহিৰত অলৰাইট ক্লাছৰ বাহিৰত আমি ইউজ কৰিছোঁ এণ্টাৰ আৰু ৰিজাল্টটো আমাৰ এই ক্লাছ এপ্লিকেণ্টৰ ভিতৰত আছিলে কিন্তু আমি ইয়াত বাহিৰত কল কৰিছোঁ অবজেক্টৰ মাধ্যমত কিয় কল কৰিব পাৰিছোঁ কাৰণ এইটো আমাৰ পাব্লিকত ডিক্লেয়াৰ কৰা আছিলে চ' এইবোৰ ডিটেইলছ মানে বহুত দৰকাৰ এইবোৰ যদি এতিয়া আমাৰ লাইভ ক্লাছ থাকিলেহেঁতেন আমি ডাইৰেক্টলি এইবোৰ মানে যি ডাউটছ থাকে সেইবোৰ আমি ক্লিয়াৰ কৰিব পাৰিলোঁহেঁতেন বাট লাইভ ক্লাছ নাই চ' সেইকাৰণে আমি এতিয়া এনেকৈ বুজাই আছোঁগৈ যদি বুজি নোপোৱা প্লিজ কাইণ্ডলি সুধিবা মোক মই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ তোমালোকক বুজাবলৈ চ' এইবোৰ বহুত ডিটেইলছ আছেগৈ এতিয়া এই ক্লাছৰ ভিতৰত যে আমি এনেকৈ ডিটেইলছবোৰ বা আমাৰ যিবোৰ দৰকাৰী ফাংচনছ হওক বা ভেৰিয়েবলছ হওক আমি যে এই ক্লাছৰ ভিতৰত আমি ষ্ট'ৰ কৰি থ'ব পাৰিছোঁ এই প্ৰচেছটোকে কোৱা হৈছেগৈ এনকেপচুলেশ্যন ৰাইট নাও কামছ দ্য এবষ্ট্ৰেকশ্যন ঠিক আছে এবষ্ট্ৰেকশ্যন কি কৰে unnecessary ডিটেইলছবোৰ আমাৰ বাহিৰত ভিউ নকৰায় যিবোৰ এছেঞ্চিয়েল ইউজাৰৰ কাৰণে দৰকাৰ অ'কে ইউজাৰৰ কাৰণে যিটো দৰকাৰ সেইবোৰহে আমাৰ প্ৰগ্ৰামিঙৰ কোডিংবোৰ মানে আউটপুটটো মানে সেইবোৰহে ইউজাৰক শ্ব' কৰাই দিব আৰু বাকী ভিতৰত কি চলিছে সেইবোৰ দৰকাৰ নাই ইয়াৰ যদি লাইফ এক্সাম্পল এটা লৈছোঁ অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং ইজ বেছড অন দ্য লাইফ মানে আমাৰ ডেইলি লাইফৰ ওপৰতে আমাৰ মানে অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিংটো বনি যায়গৈ মডিউলছবোৰ চ' এবষ্ট্ৰেকশ্যন মানেটো মই বুজাই দিছোঁ ছাপ'জ আজিকালি তোমালোকৰ জেনেৰেশ্যনতো বাইকছ বহুত মানে ট্ৰেণ্ডত চলি আছে চবকে বাইকে লাগে চ' ছাপ'জ আজি তোমালোকে বোলে বাইক এটা কিনিব গৈছা ঠিক আছে ৰয়েল এনফিল্ড হওক বা R15 Yamaha হোৱাট এভাৰ দ্য বাইকছ ইউ ৱান্ট টু বাই ওৱান বাইক ইউ হেভ ৱেণ্ট টু দ্য শ্ব'ৰুম এতিয়া শ্ব'ৰুমত যোন ডিলাৰ থাকে বা যোন এছিষ্টেণ্ট থাকিব তোমাক কি কৰে বাইকটো তোমাক জাষ্ট এছেঞ্চিয়েল ফিচাৰ্ছবোৰহে তোমাক শ্ব' কৰায় লাইক এইটো এনেকৈ ষ্টাৰ্ট কৰে এইফালেদি মানে পেট্ৰলটো ষ্ট'ৰ কৰে কিমান লিটাৰৰ পেট্ৰল সি ষ্ট'ৰ কৰিব পাৰে কেনেকৈ ষ্টাৰ্ট হয় কিমান কিলোমিটাৰ স্পীডত ৰান হয় সেইবোৰ ডিটেইলছ তোমাক ভিউ কৰালে ঠিক আছে এইবোৰ আছিলে তোমাৰ জানিবলৈ দৰকাৰ এজ এ ইউজাৰ তোমাৰ এইবোৰে ডিটেইলছ জানিবলৈ দৰকাৰ আছিলে বাট বাইকৰ ভিতৰত মানে ইঞ্জিনটোত যেতিয়া আমি বাইক ষ্টাৰ্ট কৰোঁ ইঞ্জিনৰ ভিতৰত কি ফাংচন হৈছে কেনেকৈ পেট্ৰল পাছ হৈছে কি হৈছে কেনেকৈ ষ্টাৰ্ট হৈছে কেইটা মানে কোনফালৰ পৰা কি হৈছে আমাৰ সেইবোৰ দৰকাৰ নাই আমাৰ একচুৱেলি জানিবলৈ আমাৰ সেইবোৰ শ্ব' নকৰেগৈ হয় নাই ডিলাৰত তোমাক জাষ্ট এছেঞ্চিয়েল ফিচাৰ্ছবোৰ শ্ব' কৰালে যে ষ্টাৰ্ট এনেকৈ হয় ইমানটো স্পীড চলাই এনেকৈ আপুনি পেট্ৰল ভৰাব পাৰিব অলৰাইট বাট ফিচাৰ্ছ ইঞ্জিনৰ ভিতৰত কি চলি আছে কি নাই হোৱা সেইবোৰ তোমাক জানিবলৈ কোনো দৰকাৰ নাই নাও দিছ ফিচাৰ ইজ কল্ড এবষ্ট্ৰেকশ্যন মিনছ আমাৰ হোৱাট এভাৰ দ্য কোডিং উই উইল ডু
লাইক ইয়াত আমি যিবোৰ কোডিং কৰিছোঁ ইয়াত যেনেকৈ আমাৰ এইবোৰ কেলকুলেশ্যন কৰিছোঁ ঠিক আছে এণ্টাৰ ফাংচন লৈছোঁ ভেৰিয়েবলছ কি লৈছোঁ কেনেকৈ ডেটাবোৰ আমাৰ ষ্ট'ৰ হৈছে আমাৰ সেইবোৰ ইউজাৰক ভিউ কৰাৰ কোনো দৰকাৰ নাই ইউজাৰে জাষ্ট অকল এছেঞ্চিয়েল ফিচাৰটো জানিব যে এণ্টাৰ দ্য এডমিশ্যন নাম্বাৰ বুলি আহিব আউটপুটত আপুনি এডমিশ্যন নাম্বাৰ দিয়ক তাৰপিছত এণ্টাৰ দ্য নেম আহিব আপুনি নেম দিয়ক আপুনি এগ্ৰিগেট দিয়ক সেইবোৰ কেলকুলেট হ'ব আপোনাৰ কেলকুলেশ্যনটো কি হৈছে সেইবোৰ আপোনাৰ কোনো জানিবলৈ দৰকাৰ নাই আপুনি যিবোৰ ডেটা দিব সেই ডেটা হিচাপে আপোনাৰ এগ্ৰিগেট ভেলুজবোৰো আপোনাৰ ডিছপ্লে হৈ যাব দ্যাটছ ইট দ্যাটছ হোৱাট উই ৱান্ট টু শ্ব' দ্য ইউজাৰ এণ্ড দিছ ইজ কল্ড এবষ্ট্ৰেকশ্যন এবষ্ট্ৰেকশ্যন মিনছ এই ডিটেইলছবোৰ আমি ইউজাৰৰ পৰা হাইড কৰি থৈ দিম আৰু যিবোৰ এছেঞ্চিয়েলি ইউজাৰৰ দৰকাৰ সেইবোৰহে আমাৰ ভিউ কৰামগৈ ডেট ইজ এবষ্ট্ৰেকশ্যন আৰু এনকেপচুলেশ্যন মানে এই ডেটাবোৰ যে আমি হাইড কৰি থৈছোঁ মানে বাহিৰত ভিউ কৰোৱা নাই মই অলৰেডি ক'লোঁ যে এইবোৰ এনেকৈ কল কৰিব নোৱাৰি যে মানে কি আমি তোমাক এলাউ কৰা নাই ইউজাৰক এলাউ কৰা নাই এইবোৰ চাবলৈ এইটো মানে হাইড কৰি থোৱা নিচিনাও ক'ব পাৰি নাও দিছ ইজ কল্ড encapsulation. Encapsulation means the way we hide or keep the data under a class. That is called encapsulation. And abstraction means what the user wants to view. The essential features bura ami view koralu aru baki features related functions ebur ami view korua nai. This is called abstraction. Alright, so এই দুটাৰ মাজত ডিফাৰেন্স এটা আহিব পাৰে সুধিব পাৰে যে what is encapsulation, what is difference between encapsulation or abstraction এইবোৰ definition মই লিখাই দিছোঁ অলৰেডি তোমালোকক so এইবোৰ তোমালোকে চাই ল'বা আৰু কিবা যদি ডাউট থাকে মোক সুধিব পাৰা coming to the next point this is called inheritance I guess তোমালোকে inheritance মই শিকাইছিলোঁ now inheritance is very important বহুত important হয় আমাৰ এটা ক্লাছৰ প্ৰগ্ৰামৰ কাৰণে কিয় কাৰণ সো এতিয়ালৈকে আমি যিমান প্ৰগ্ৰাম কৰিছোঁ we have done only single class program আমি এটাই ক্লাছ ক্ৰিয়েট কৰো ক্লাছ ষ্টুডেন্ট ক্লাছ এপ্লিকেন্ট ঠিক আছে বাট ফিউচাৰ ইন ফাৰ্দাৰ প্ৰগ্ৰামিং ইন ফাৰ্দাৰ ক্লাছ আমাৰ কি হ'ব আমাৰ প্ৰগ্ৰামিং এনেকুৱা পাম য'ত আমাৰ এটা ক্লাছ দি নহ'ব আমাৰ দুটা তিনটা ক্লাছো হ'ব পাৰে ৰাইট দুটা তিনটা ক্লাছ বনি যাব পাৰে বা বনাব লগা হ'ব পাৰে সাপোজ ফৰ এক্সাম্পল মোৰ এটা প্ৰগ্ৰামৰ কাৰণে মই বনালো সে ক্লাছ টিচাৰ আৰু এটা কাৰণে বনালো ক্লাছ ষ্টুডেন্ট সিঙ্গেল প্ৰগ্ৰামতে দুটা ক্লাছ সে টি আৰু এটা বনালো সে ক্লাছ এস মানে ষ্টুডেন্ট তেনেকৈ বনালো নাও এতিয়া আমি কি কৰাব পাৰো আমি আমাৰ প্ৰগ্ৰামটো ৰান কৰাব কাৰণে আৰু বেছি ইজিলি যেতে ৰান হৈ যায় আমি কি কৰিব পাৰো আইদাৰ যিকোনো এটা ক্লাছৰ যিবোৰ ডিটেইলছ আছে বা ডেটাছবোৰ আছে বা ফাংচনছবোৰ যে থাকিব আমাৰ ক্লাছৰ ভিতৰত এই ক্লাছৰ ভিতৰত মানে যিবোৰ ডেটা আৰু ডিটেইলছবোৰ থাকিব এই ক্লাছটোৰ ভিতৰত যিবোৰ ডেটা আৰু ডিটেইলছ থাকিব মই কি কৰাব পাৰো মই আইদাৰ ক্লাছ টি ডিটেইলছবোৰ বা ক্লাছ এছৰ ডিটেইলছবোৰ কোনোবা এটাৰ লগত শ্বেয়াৰ কৰাব পাৰিম ফৰ এক্সাম্পল সে আমি টিৰ যিবোৰ ডিটেইলছ আছে নট অল ডিটেইলছ if you want you can means completely all or partially okay jibur amar mane data members member functions ebur jibur thake either completely or partially we can share with s okay we can share with s to mane s e nijor property bahireu hi class t er property khiniu mane loi lobo parise ba use koribo paribo ঠিক আছে ফৰ এটা তোমালোকৰ ডেইলি লাইফ মই অলৰেডি ক'লো যে আমাৰ এইবোৰ ডেইলি লাইফৰ ওপৰতে আমাৰ তোমাৰ প্ৰগ্ৰামিংবোৰ আমাৰ ইউজ কৰা হয়গে সো ফৰ এক্সাম্পল মই এটা কৈ দিছোঁ সাপোজ এ ফাদাৰ ঠিক আছে ফাদাৰৰ যিবোৰ প্ৰপাৰ্টিজ আছে কোনে পাব তাৰ সন অৰ ডটাৰে পাবগে ৰাইট সো মানে জেনাৰেশ্যনটোৱে পাই আছেগে মানে okay then again say ako sonor property khini tar sone paboge aru say this son will since a son to karone father hoy gol e thik ase aru e yar properties bur paisile so this the son the subclass will also not only get this property but also he will get these properties okay similarly tenekeo amar class bur ami koribo paro ami class jete amar program hot etatke beshi class use hoy ase
অলৰাইট এটাতকৈ বোলে বেছি ক্লাছ আমাৰ ইউজ হৈ আছেগৈ তেতিয়া আমি কি কৰিব পাৰোঁ প্ৰগ্ৰেমটো আৰু ইজি কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ ক্লাছ এটাৰ লগৰ আৰু এটা ক্লাছৰ আমি লিংক কৰাব পাৰিম মানে এটা ক্লাছে আৰু এটা ক্লাছৰ প্ৰপাৰ্টিজবোৰ ইউজ কৰিব পাৰিব ঠিক আছে নট অল বাট পাৰ্চিয়েলি অৰ কমপ্লিটলি অল গোটেইটোও পাৰিব পাৰে বা জাষ্ট পাৰ্চিয়েলি পাৰিব পাৰে ঠিক আছে আৰু যেতিয়া আমি এনেকৈ লিংক কৰাই দিওঁ কোনোবা এটা ক্লাছৰ প্ৰপাৰ্টি আৰু এটা ক্লাছৰ লগত লিংক কৰাই দিওঁ তাকে কোৱা হৈছেগে ইনহেৰিটেন্স এই মেথডটোকে কোৱা হৈছেগে ইনহেৰিটেন্স ঠিক আছে আজি তোমালোকৰ দেউতাৰ প্ৰপাৰ্টিজবোৰ তোমালোকে পাবা চ' সেইটো ইনহেৰিটেন্স বুলিয়ে কোৱা হয় ঠিক আছে ইউ আৰ ইনহেৰিটিং দ্য প্ৰপাৰ্টিজ অফ ইয়ৰ ফাদাৰ অৰ ইয়ৰ মাদাৰ ঠিক আছে চ' দিছ ইজ কল্ড ইনহেৰিটেন্স এতিয়া ইনহেৰিটেন্সৰ ক্ষেত্ৰত suppose আমাৰ ওচৰত এটা ক্লাছ আছে ক্লাছ এ আৰু ক্লাছ এৰ প্ৰপাৰ্টিখিনি ইনহেৰিট কৰিছে ক্লাছ বি এ ঠিক আছে ক্লাছ এ বুলি আমাৰ ওচৰত এটা আছে আৰু ক্লাছ বি বুলি এটা আছেগে এতিয়া ক্লাছ এৰ প্ৰপাৰ্টিখিনি ক্লাছ বি এ ইনহেৰিট কৰিছে অ'কে বিৰ প্ৰপাৰ্টিখিনি এ ইনহেৰিট কৰা নাই এৰ প্ৰপাৰ্টিজখিনিহে বি এ ইনহেৰিট কৰিছে এতিয়া প্ৰগ্ৰেমটো যদি মই চাব যাওঁ আমাৰ প্ৰগ্ৰেমটো যদি মই ৰান কৰিব বিচাৰোঁ তোমালোকে নিজে চিন্তা কৰা যে আমি যেতিয়া আমাৰ ওচৰত এটা ক্লাছ আছিলে আমি এটা ক্লাছৰ অবজেক্ট বনাই পেলাই সেই অবজেক্টৰ মাধ্যমত আমি ফাংচনবোৰ ৰান কৰিছিলোঁ এতিয়া আমাৰ ওচৰত দুটা ক্লাছ আছে চ' এতিয়া দুটা ক্লাছৰ ভিতৰত আমাৰ ছিংগল প্ৰগ্ৰেমটোত আমাৰ এটা জাষ্ট ছিংগল প্ৰগ্ৰেমত আমাৰ দুটা ক্লাছ আছে এ আৰু বি চ' এ আৰু বি ক্লাছৰ মাজত তুমি কোনটো ক্লাছৰ অবজেক্ট বনালে প্ৰগ্ৰেমটো ৰান হ'ব গোটেইটো একেবাৰে ৰান হৈ যাবগৈ জাষ্ট চিন্তা কৰা যে আমি কোনটো ক্লাছৰ অবজেক্ট বনালে আমাৰ গোটেই প্ৰগ্ৰেমটো ৰান হ'ব পাৰে চ' অবভিয়াছলি আমি ক্লাছ বিৰ অবজেক্ট বনাম হয়নে কিয় কাৰণ চোৱা বি এৰ প্ৰপাৰ্টিখিনি ইনহেৰিট কৰিছে ডেট মিনছ মই যদি বিক ৰান কৰোঁ এৰ প্ৰপাৰ্টিজখিনিও ৰান হৈ যাবগৈ হয়নে চ' এইবোৰ তেতিয়া আমাৰ কি হৈ যায়গৈ চোৱা ইয়াক কোৱা হৈছেগৈ চিন্স ইয়াৰ প্ৰপাৰ্টিজখিনি বি এ ইনহেৰিট কৰিছে চ' দিছ উইল বি এ বেছ ক্লাছ ইয়াৰ নাম কোৱা হ'ব বেছ ক্লাছ বা কোৱা হ'ব পেৰেণ্ট ক্লাছ অলৰেডি লিখালোঁ বা কোৱা হ'বগৈ ছুপাৰ ক্লাছ এইবোৰ মই ডেফিনেশ্যনত লিখাই দিছোঁগৈ ঠিক আছে বেছ ক্লাছ কোৱা হয় বা পেৰেণ্ট ক্লাছ কোৱা হয় বা ছুপাৰ ক্লাছ কোৱা হয় আৰু যোনে ইনহেৰিট কৰিছে মানে যিটো বেছ ক্লাছক যোনে ইনহেৰিট কৰিছে তাক কোৱা হ'বগৈ ডিৰাইভ ক্লাছ DERIVED ডিৰাইভ ক্লাছ বা সাব ক্লাছ বা চাইল্ড ক্লাছ অলৰাইট ঠিক আছে বেছ ক্লাছ পেৰেণ্ট ক্লাছ ছুপাৰ ক্লাছ বুলি কোৱা হ'ব যাক ইনহেৰিট কৰিছে আৰু যোনে ইনহেৰিট কৰিছে প্ৰপাৰ্টিজবোৰ যোনে পাইছে তাক কোৱা হ'ব ডিৰাইভ ক্লাছ বা সাব ক্লাছ বা চাইল্ড ক্লাছ ঠিক আছে ইয়াৰ লগতে আৰু এটা কথা কৈ দিছোঁগৈ আমি এতিয়া মই কি কৈছিলোঁ যে আমি অবজেক্ট কাৰ বনাম আমি অবজেক্ট বনামগৈ বিৰহে আমি অবজেক্ট বনামগৈ ঠিক আছে ইয়াত এৰ অবজেক্ট বনাই কোনো ফাইদা নাই কাৰণ এৰ অবজেক্ট যদি আমি বনাওঁ অকল এৰ প্ৰপাৰ্টিজখিনিহে আমি ৰান কৰিব পাৰিম বিৰ প্ৰপাৰ্টিজখিনি আমি ৰান কৰিব নোৱাৰিম কিন্তু যদি আমি বিৰ অবজেক্ট বনাই দিওঁ আমি বি প্ৰপাৰ্টি সেই এই অবজেক্টৰ মাধ্যমত মানে আমি বিকটো ৰান কৰিব পাৰিম বিৰ প্ৰপাৰ্টিজটো ৰান কৰিব পাৰিম বাট চিন্স বি ইজ অলছ' ইনহেৰিটিং এ দেয়াৰফৰ এই অবজেক্টৰ মাধ্যমত মই একো ৰান এৰ প্ৰপাৰ্টিজবোৰো আমি ৰান কৰাব পাৰিম ঠিক আছে চ' ইন দিছ কেছ দ্য বেছ ক্লাছ আমাৰ ইয়াৰ বেছ ক্লাছৰ আমি অবজেক্ট বনোৱা নাই অলৰাইট মন কৰিবা চোৱা আমি কি কৰিছোঁ আমি বেছ ক্লাছৰ আমি অবজেক্ট বনাব পৰা নাই ঠিক আছে কিন্তু আমি ইয়াৰ যিটো সাব ক্লাছ বা ডিৰাইভ ক্লাছ আছিলে তাৰ আমি অবজেক্ট বনাব পাৰিছোঁ চ' এই বেছ ক্লাছটো কোৱা হ'বগৈ এই বেছ ক্লাছটো কোৱা হ'বগৈ এবষ্ট্ৰেক্ট ক্লাছ কনফিউজ নহ'বা এবষ্ট্ৰেক্ট ক্লাছ বুলি কোৱা হৈছে কিয় কোৱা হৈছে কাৰণ ইয়াৰ আমি অবজেক্ট বনাব নোৱাৰিম কিন্তু যাৰ আমি অবজেক্ট বনাব পাৰিছোঁ মানে বিক আমি কমগৈ কনক্ৰিট ক্লাছ ঠিক আছে কনক্ৰিট ক্লাছ means the class which are intended to create an object okay concrete class means which are intended to create an object আৰু abstract class means which work as a base class and are not used to create an object ঠিক আছে abstract class which cannot be used to create an object concrete class which we use to create an object right ঠিক আছে
বেস ক্লাস, প্যারেন্ট ক্লাস, সুপার ক্লাস যাৰ প্ৰপাৰ্টিজবোৰ ইনহেৰিট কৰে আৰু যোনে ইনহেৰিট কৰিছে ডিৰাইভ ক্লাস, সাব ক্লাস বা চাইল্ড ক্লাস কোৱা হয়। যাৰ আমি অবজেক্ট বনাও তাক কোৱা হ'ব কনক্ৰিট ক্লাস, আৰু যাৰ আমি অবজেক্ট বনাব নোৱাৰো তাক কোৱা হ'বগে এবষ্ট্ৰেক্ট ক্লাস। ওকে, সো ইয়াৰলৈকে আই হোপ তোমালোকৰ ইনহেৰিটেন্সটো ক্লিয়াৰ হৈছেগে। Now coming to the last feature of object-oriented programming, this is called polymorphism. Polymorphism. ঠিক আছে, পলিমৰফিজমৰ এটা এক্সাম্পল প্ৰগ্ৰেম মই যিটো লিখাইছোঁ, প্ৰগ্ৰেমটো একচুৱেলি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিং লৈ লিখোৱা নাই, মই সেইটো পিঅ'পি মেথড মানে প্ৰচিডিউৰেল প্ৰগ্ৰেমিং মেথড, পিঅ'পি যিবোৰ আমি মানে ফাৰ্ষ্ট ইয়াৰত শিকি আহিছিলোঁ আৰু ইণ্ট মেইন ডাইৰেক্ট ফাংচন বনোৱা সেই মেথডতহে শিকাইছোঁ। পলিমৰফিজমৰ মেথডটো আমি ইয়াৰ পাছত যিটো নেক্সট চেপ্টাৰ থাকিব ইনহেৰিটেন্স চেপ্টাৰত আমি পলিমৰফিজমটো পামগৈ। ঠিক আছে, পলিমৰফিজমটো ইনহেৰিটেন্স বা আমাৰ থাকিব এটা কনষ্ট্ৰাক্টৰ ডেষ্ট্ৰাক্টৰ বুলি চেপ্টাৰ থাকিব, সেইটো আমি এইটো চোৱা ইনহেৰিটেন্সটো যিটো আমি এতিয়া ডিছকাছ কৰিলোঁ ডেট ইজ জাষ্ট এন ইন্ট্ৰডাকশ্যন এটাহে আমি জাষ্ট ডিছকাছ কৰিছোঁ এতিয়া। ঠিক আছে, বাট ব্ৰিফকে আমি এতিয়া ডিছকাছ কৰিম আমাৰ নেক্সট চেপ্টাৰ ইজ কমপ্লিটলি এবাউট দ্য ইনহেৰিটেন্সৰ ওপৰতে আছেগে। কিন্তু ইনহেৰিটেন্সটোৰ আগত যোৱাৰ আগতে আমি কিছুমান ফিচাৰ্ছ আমি ডিছকাছ কৰি ল'ব লাগিব হুইচ উই ইউজ টু ক্ৰিয়েট এ ক্লাছ প্ৰগ্ৰেম। অ'কে, চ' তাৰ ভিতৰতে এটা হৈ গ'ল যে পলিমৰফিজমটো আমি ইউজ কৰিম বাট পাছত ইউজ কৰিম, কিন্তু তাৰ আগতে পলিমৰফিজমটো জানি থোৱা যে কি হয়, হোৱাট ইজ পলিমৰফিজম। ঠিক আছে, চ' পলিমৰফিজম মানে হৈ গ'ল আমি অলৰেডি তোমালোকক চোৱা মই যেতিয়া মই ফাৰ্ষ্ট ইয়াৰত প্ৰগ্ৰেম কৰিছিলোঁ তোমালোকক মই শিকাইছিলোঁ যে এটা ফাংচন, এটা প্ৰগ্ৰেমত এটা ফাংচনৰ নাম এবাৰহে থাকিব, আমি আকৌ ইয়াত এণ্টাৰ ফাংচন বুলি ইউজ কৰিব নোৱাৰিম ছেইম নেম। অ'কে, তেনেকৈ যদি আমি ইউজ কৰিব যাওঁ আমাৰ এৰৰ্ছ দেখাই দিবগৈ। চিমিলাৰলি ভেৰিয়েবলছৰ ক্ষেত্ৰতো আমাৰ সেইটোৱেই, তোমাৰ মানে ভেৰিয়েবলছ আমাৰ মানে এটা নামৰ ভেৰিয়েবলছ আমাৰ এটা প্ৰগ্ৰামতে থাকিব, দুটা নামৰ ছেইম ভেৰিয়েবল হ'ব নোৱাৰে যদিহে ডিফাইন ফাংচনত আছেগৈ। চ' এইবোৰ বেছিক কথা আছিলে আমাৰ ফাৰ্ষ্ট ইয়াৰত আমি এইবোৰ শিকিছিলোঁগৈ। চ' পলিমৰফিজমটোৱে কি কৰে, সেই সুবিধাটো আমাক দিয়ে যে আমি ফাংচন এটাৰ নাম, এটা নামৰে ফাংচন, অ'কে, এটা নামৰে ফাংচনটো আমি কেইবাটাও কেলকুলেশ্যনৰ কাৰণে ইউজ কৰিব পাৰিম। মিনছ উই কেন ইউজ দিছ ফাংচন নেম মেনি টাইমছ ইন আৱাৰ প্ৰগ্ৰেম। ঠিক আছে, বাট আমাৰ এটাই কণ্ডিশ্যন থাকিব, সেইটো মই কণ্ডিশ্যনটো কৈ দিম তোমালোকক। প্ৰথমে জানি লোৱা যে আমি কি কৰিছোঁ, এটা ফাংচনৰ নামকে আমি বাৰে বাৰে বেলেগ বেলেগ কেলকুলেশ্যনৰ কাৰণে ইউজ কৰিছোঁ, ছেইম নেম অফ ফাংচন। ঠিক আছে, আমি ফাৰ্ষ্ট ইয়াৰত কৈছিলোঁ যে মই ফাংচনৰ নাম আমাৰ এটাই থাকিব, এটা ফাংচনৰ নাম আমি প্ৰগ্ৰেমত দুবাৰ তিনিবাৰ ইউজ কৰিব নোৱাৰিম। বাট পলিমৰফিজম ইজ দ্য ফেন'মেনন অৰ ইউ কেন চে দ্য মেথড where we can use the same name of function for calculating defined calculations, for doing the defined calculations. Alright, so for example say মই তোমালোকৰ ডায়াগ্ৰাম এটা মই ড্ৰ কৰি দেখাই দিছিলোঁ। আমাৰ কি আছিলে, আমাৰ এটা এৰিয়া বুলি মই ফৰ এক্সাম্পল এৰিয়া বুলি এটা ফাংচন বনালোঁ, আৰু এই এৰিয়া ফাংচন দি পেলাই মই কি কেলকুলেশ্যন কৰিছিলোঁ আই ফৰগট, মই চাগে চাৰ্কেল, দেন ৰেক্টেংগল, অ'কে, দেন চাগে এৰিয়া অফ এ চাৰ্কেল, ৰেক্টেংগল, আৰু এটা চাগে মই এৰিয়া অফ এ স্কুৱাৰ ইউজ কৰি পেলাই মই তোমালোকক দেখাইছিলোঁ। মানে কি কৰিছোঁ, মই এই এৰিয়া ফাংচনটোৱে তিনিটা কেলকুলেশ্যনৰ কাৰণে ইউজ কৰিছোঁ, ছেইম নেম অফ ফাংচনৰ কাৰণে। চ' তেনেকুৱা ক্ষেত্ৰত এইটো অপাৰেশ্যনটোক বা এইটো মেথডটোক কোৱা হৈছে পলিমৰফিজম, আৰু এই পলিমৰফিজম মেথডটো আমি এটা অপাৰেশ্যনৰ সহায়ত কৰিব পাৰি। দিছ ইজ কল্ড ফাংচন অভাৰলোডিং, যিটো আমি আমাৰ নেক্সট ক্লাছতহে ডিছকাছ কৰিমগৈ। ফাংচন অভাৰলোডিংটো কেনেকৈ কৰিছোঁ, ইয়াৰ প্ৰগ্ৰেমটো যদি মই দি দিছিলোঁ, সেই প্ৰগ্ৰেমটো মই তোমালোকক আমাৰ নেক্সট ক্লাছত ব্ৰিফকৈ এক্সপ্লেইন কৰি দিম। এতিয়া যদি কৰিব যাওঁ ভিডিঅ'টো বেছি লেন্থি হৈ যাবগৈ। চ' ফৰ নাও জাষ্ট কিপ ইন মাইণ্ড ডেট পলিমৰফিজম মিনছ ফাংচনৰ নাম এটাই থাকিব, কিন্তু সেই ফাংচনটো আমি কেইবাটাও কেলকুলেশ্যনৰ কাৰণে ইউজ কৰিব পাৰিম, আৰু তেনেকুৱা ক্ষেত্ৰত সেই অপাৰেশ্যনটো কোৱা হ'বগৈ পলিমৰফিজম অপাৰেশ্যন।
ঠিক আছে আৰু এই অপাৰেশনটো আমি এটা মেথডৰ সহায়ত দেখাব পাৰিম সেই মেথডটোৰ নাম হৈছেগে ফাংচন ওভাৰলোডিং ওকে সো দিস আর দ্য ফিচার্স কি আমি পালো আজি আমি পালো abstraction means hiding unnecessary details to the user যিবোৰ দৰকাৰ নাই ইউজাৰে দেখি একো বুজি নাপাব obviously তোমাৰ কোডিংছবোৰ তুমি কি কৰিছা কি ক্যালকুলেশন কৰিছা হেবোৰ যদি ইউজাৰক দেখাব যাও হেতু কেনেকৈ হ'ব ইউজাৰতে একো বুজি নাপাব সো হে ক্যালকুলেশনছবোৰ ইউজাৰক নেদেখুৱাকে যিবোৰ দৰকাৰী ডিটেইলছ হেবোৰ আমি ভিউ কৰাটোকে কোৱা হৈছে কি abstraction আৰু গুটেই ডিটেইলছবোৰ আমি যেতিয়া এটা ক্লাছৰ ভিতৰত ফাংচনছ ডেটা মেম্বাৰছ হেবোৰ গুটেই ডিটেইলছবোৰ আমি যেতিয়া এটা ফাংচন আমাৰ ক্লাছৰ ভিতৰত আমি একেলগে থওঁ সেই মেথডটোক কোৱা হৈছেগে encapsulation then inheritance means আমাৰ কেতিয়াবা আমাৰ ক্লাছৰ প্ৰগ্ৰামত এটাতকে বেছি ক্লাছ আমি ইউজ কৰিব লগা হ'ব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত আমি এটা ক্লাছৰ প্ৰপাৰ্টিজ আৰু এটা ক্লাছৰ লগত আমি লিংক কৰাই দিব পাৰিম সেই লিংকিং মেথডটোকে কোৱা হৈছেগে ইনহেৰিটেন্সত আমি টাইপছবোৰ কলো যে মানে কি কোৱা হৈছে পেৰেন্ট ক্লাছ কাক কোৱা হয় চাইল্ড ক্লাছ কাক কোৱা হয়গে এবষ্ট্ৰেক্ট ক্লাছ কাক কোৱা হয়গে আৰু কনক্ৰিট ক্লাছ কাক কোৱা হয়গে ঠিক আছে আৰু ইয়াৰ পিছত গম পালো যে কি পলিমৰফিজম মানে কি ফাংচনৰ নাম আমাৰ এটাই থাকিব আমি এটা ফাংচনকে আমি কেইবাবাৰো ইউজ কৰিম ডিফাইন ক্যালকুলেশনৰ কাৰণে আৰু তেনেকুৱা ক্ষেত্ৰত তাক কোৱা হ'বগে পলিমৰফিজম আৰু এই মেথডটো আমি দেখামগে আমাৰ ফাংচন ওভাৰলোডিং মেথডৰ সহায়ত যেটো আমি আমাৰ নেক্সট ক্লাছত আমি ডিসকাস কৰিম ঠিক আছে সো আই হোপ তোমালোকৰ আজি প্ৰগ্ৰামছবোৰ আজি এই ক্লাছটো বুজি পাইছা আমি নেক্সট ক্লাছত আমি আৰু ডিসকাস কৰিম টিল দেন যদি কিবা ডাউট থাকে মোক ডাইৰেক্টলি মেসেজ কৰি সুধিব পাৰা okay so thank you for watching this video student take care and bye